নমস্কাৰ, মই আসমা খানে স্বাগতম জনাইছোঁ আপোনালোকক ভইচ অফ ডেমক্ৰেচিলৈ। অহা ইংৰাজী 1 জুলাইৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ খুলিব লাগিব। সেয়েহে সকলোৱে যেন নিশ্চিতভাৱে কৰোনা ভেকচিন লয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আজি কয়, যদি ব্যক্তিগত প্ৰতিষ্ঠানসমূহ নিয়মীয়াকৈ কাম আৰম্ভ কৰিব খোজে তেন্তে তেওঁলোকৰ কৰ্মচাৰীৰ 100% ভেকচিন লোৱা হ'ব লাগিব। উল্লেখযোগ্য যে 21 জুনৰ পৰা 30 জুনলৈ ৰাজ্যৰ প্ৰতিদিনে 3 লক্ষাধিককো কৰোনা ভেকচিনৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আজি এই সন্দৰ্ভত ইয়াকো স্পষ্ট কৰে যে চৰকাৰী বেচৰকাৰী সকলো কৰ্মচাৰীৰ 100% ভেকচিন প্ৰদান হ'লে 4 অথবা 5 বছৰলৈ কাম কৰাৰ অনুমতি প্ৰদান কৰিব। আনলক 3ৰ এক নতুন ইংগিত প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আনলক 3ৰ সন্দৰ্ভত কয় যে চৰকাৰী কৰ্মচাৰীৰ লগতে সকলো ব্যক্তিগত প্ৰতিষ্ঠান, সেয়া দোকানেই হওক, পেট্ৰল পাম্পেই হওক অথবা আন প্ৰতিষ্ঠানেই হওক, সকলো কৰ্মচাৰীক যাতে অহা 10 দিনৰ ভিতৰত ভেকচিন প্ৰদান কৰা হয়, এই দিশত সকলো গুৰুত্ব দিব লাগিব। উল্লেখযোগ্য যে যিহেতু বৰ্তমান দিনৰ 1 বছৰলৈ চৰকাৰী কাৰ্যালয় আৰু দোকান পোহাৰসমূহ খোলাৰ অনুমতি দিয়া হয় আৰু দুপৰীয়া 2 বছৰৰ লগে লগে সান্ধ্য আইন বলবৎ হয়, কিন্তু 1 জুলাইৰ পৰা চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ নিয়মিতভাৱে চলিলে দোকান পোহাৰ তথ্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সন্ধিয়া 5 বছৰলৈ খোলাৰ সম্ভাৱনা আছে।